তো হেল্ল' গাইজ, তো আমি এতিয়া বৰ্তমান ৰখি আছোঁ এতিয়া ফ্লাইঅভাৰৰ তলত। এখন হ'ল নীলাচল ফ্লাইঅভাৰ আৰু তাৰ তলতে আমি ৰখি আছোঁ অলপমান আগত আৰু। তো আমি আজি মানে এটা নতুন জেগাত যাম, শোণিতপুৰ ডিষ্ট্ৰিক্ট। তাতে মানে এখন গাঁও এখন আছে, হুগ্ৰাজুলি গাঁও বুলি। তো তাতে যাম আৰু চাই থাকিব ভিডিঅ'টো। ৰাস্তাটো দেখাম আপোনালোকক, বহুত ধুনীয়া ৰাস্তা। গৈ থাকোঁ আৰু এতিয়া কেইটা কৈছোঁ চাব পাৰে টাইমটো এতিয়া 12:20 হৈছে। কেইটা বজাত গৈ পাওঁ চাই থাকক। তো এইখন হৈছে শৰাইঘাট দলং। এখন নতুন শৰাইঘাট দলং হয়। এইখন হ'ল আৰু যোনখন এইখন দেখা পাই আছে এখন হ'ল পুৰণিখন। অলপ মডিফাই কৰিছে চাগৈ, ধুনীয়া হৈ আছে এতিয়া। আগতে ইমান ভাল দেখা নাছিলোঁ, এতিয়া ভাল হৈছে। তো আমি গৈ থকা এখন নতুন শৰাইঘাট দলং। আপোনালোকে শৰাইঘাটৰ দলংখন দেখিলে কাৰ মুখখন মনলৈ আহে বাৰু? এবাৰ জনাবচোন আপোনালোকে কমেণ্ট কৰি। আৰু কোনোবাই যদি শৰাইঘাটৰ দলঙৰ কিবা হিষ্ট্ৰীৰ কথা জানে বা শৰাইঘাটৰ হিষ্ট্ৰীৰ কথা জানে, কমেণ্ট কৰি জনাব আপোনালোকে। এইখন নতুনকৈ ব্ৰিজখন বনাই আছে আৰু চাওকচোন, ধুনীয়া ব্ৰিজখন। আজি এতিয়া মুকলি কৰা নাই, মুকলি কৰিব কেতিয়া কৰিব মানে মুকলি হ'লে ভাল লাগিব আৰু। তো আমি এইখিনি মুক্তাপুৰ জেগাখিনি, তো এইফালে যাই থাকোঁতে আমি ৰাস্তাই ব্ৰিজৰ তলতে মুক্তাপুৰ বুলি কয়, এখন হ'ল কলিতা এণ্ড ৰেষ্টুৰেণ্ট আৰু। তো ভেজ থালিৰ দুটা অৰ্ডাৰ দিছোঁ, খাই লৈ আগলৈ গৈ থাকিম। বেছি আৰু 3 ঘণ্টামান লাগিব আৰু। গৰম, বহুত গৰম। ৰ'দ চাওক না কেনে ৰ'দ দিছে এইবিলাক। তো থালিত এইবিলাক আহিছে, পাপৰ, জলকীয়া। এই মুখখন চাওক। ভাতটো খালোঁ, ভাতটো খাই পেলাই মানে ঠিকে আছে আৰু। 70 টকাত থালি কিমান ধৰণৰ ভাল হৈছে আৰু খালি। তো এতিয়া ওলাই আহিলোঁ। এইটো আগফালে চাওক, এইটো নামঘৰ হয় চাগে। ধুনীয়া লাগিছে এইটো নামঘৰটো। তো এইটো চাওক, এইটো বান্দৰো দেখা পাই গ'লো, কি দৌৰিছে চাওকচোন। কি মৰম লাগে ন? ৰাস্তা পাৰ হৈ গৈছে। কিউট কিউট। গৰম বহুত। বৰ্তমান মানে ইয়াতে মঙলদৈ টাউনত ৰখিছোঁ, জুচ খাই আছোঁ। বহুত গৰম। প্ৰায়ে হাত চাত চাব পাৰে, এইবিলাক খোলা হৈ গৈছে। এইখিনিতে বাছ ষ্টেণ্ড আছে। এইটো হৈছে মঙলদৈ বাছ ষ্টেণ্ড। আপোনালোকে ইয়াতে গুৱাহাটী যোৱা গাড়ী পাই যাব। এই মেঘখিনি চাওকচোন, বগা নহয় মানে বহুত ভাল লাগিছে চব। এনেই ৰ'দ দিছে না, মানে কি ক'ম আৰু, বহুত গৰম। তাৰমানে গৰমত সিজি গৈছোঁ। তো আমি এখন টি গাৰ্ডেনৰ সন্মুখতে আছোঁ। এখন কপাটি টি গাৰ্ডেন হয়, চাব পাৰে। এখন টি গাৰ্ডেনখনৰ মানে বহুত ভাল আৰু খুবচুৰতিটো বহুত ধুনীয়া। এই গাৰ্ডেনৰ মাজে মাজে এইবিলাক গছ গছনি আছে। বহুত ডাঙৰ হয় এখন কপাটি টি গাৰ্ডেন। আপোনালোকে ইণ্টাৰনেটত মাৰি চাব পাৰে, কপাটি টি গাৰ্ডেন বুলি দেখা পাই যাব। বহুত ডাঙৰ এৰিয়া হয় ইটো চাইডে। দেখিছে কিমান শুৱনি জাগা, বহুত ভাল লাগিছে দেই চাই পেলাই। মাই গড, এইফালেও এনেকুৱা জেগা আছে ভবাই নাছিলো। ফাৰ্ষ্ট টাইম আহিছোতো, তো ভাল লাগিছে। কপাটি হয় এইবোৰ। তুমি আহিছিলা জানো আগত? হা হা আহিছে বোলে। আপোনালোকে আহিব পাৰিব, ভাল লাগিব। আপোনালোকে আহি পেলাই ফটো মাৰিব পাৰিব, ভিডিঅ' বনাব পাৰিব। আপোনালোকৰো আশা থাকিল ভাল লাগিব। আগলৈ চাই থাকক, আমি আকৌ দেখাই আছো ধুনীয়া ধুনীয়া সৌন্দৰ্য।
এতিয়ালৈ গৈ পোৱা নাই সঁচাকে দেই বহুত দীঘলীয়াচোন ন 3-4 ঘণ্টাৰ ৰাস্তা এইফালে এইবিলাক চব বিল এখন কি বিল বা নামটো নাজানো নামটো নাজানো কিন্তু বহুত সুন্দৰ দৃশ্য চাই বহুত ভাল লাগিছে এতিয়া আকৌ বাইকখন পৰি যাব ইমান ধুনীয়া চাওক আপোনালোকে আহিলে আপোনালোকৰো খুব ভাল লাগিব আমিও আজি আহিছো আমাৰো বহুত ভাল লাগিছে কিন্তু আপোনালোকে ঠাণ্ডাৰ দিনত আহিব আমি গৰমৰ দিনত আহি পেলাই বহুত বেয়া কাম কৰিলো বহুত গৰম ইয়াত মানে গোটেই পৃথিৱীতে গৰম Wow. এতিয়াও মানে ৰ'দটো কমবা হোৱাই নাই আমি হলো কথিত বৰপেটা আমিতো বৰপেটাতে কথা কম না কোনবাৰ বেয়া লাগলেও ভাল লাগলেও উপায় নাই আৰু এই গৰমত কেনেকে বহি আছে খুৰা মাকো লৈ যাম মই এনেকে বহিবা নেকি মজা নদীয়ে গা ধুং ধুং লাগছি তোৰ লাগছি না হা গা ধুব নোৱাৰো সাঁতুৰিব নাজানো না মই সাঁতুৰিব জানো তো বঢ়িয়া লাগছি মই জানো মই যাব দিওঁ ৰ ইমান ধুনীয়া নজাৰা ভিউ মাই গড জাষ্ট লুকিং লাইক এ ৱাও এইখিনি তলত দেখা পাই আছে যে এইখিনি গোটেইখিনি হেৰি চাহ বাগান হয় আপোনালোকে মানে এনেকুৱা দৃশ্য মই কেতিয়াও দেখা নাই মই তাক সুধিছো কি হয় এইটো মাই গড জাষ্ট লুকিং লাইক এ ৱাও এইটো চাহ বাগান ইমান ধুনীয়া দৃশ্য মাই গড এইটো এইবিলাক চাওক বনবিলাক মানে এইবিলাক কি ধুনীয়াকে কাটিং কৰিছে মজাকে সমানকে বহুত ধুনীয়া ইয়াত মানে ৰাস্তাটো বেয়া হ'ব পাৰে কিন্তু আপোনাৰ দৃশ্য চাওক আপোনাৰ ভিউটো চাওক ইমান ধুনীয়া ভিউ আপোনাৰ ৰাস্তা বেয়া হ'লেও আপোনাৰ জেগাটো কি ধুনীয়া মানে চাই ভাল লাগে মানে চকু হাত পৰি যায় মানে ৰাস্তাটো বেয়া যদি মানে কষ্টটো অনুভৱ নহয় আৰু হয় আমাৰ চকুটো হাত পৰি গৈছে দেখি পেলাই মেঘবোৰ কি ধুনীয়াকে মানে কেনেকে আছে মই ক'ব নোৱাৰো ভাষাটো ওলাই অহা নাই আৰু চাহ বাগান মই কি ক'ম আৰু অসমত ইমান ধুনীয়া ধুনীয়া জেগা আছে সঁচাকে দেই মই মানে যোৱা নাই বাট আজি আহিলো এক্সপিৰিয়েঞ্চ আছিলে ইমানখিনি এইকেইদিন হৈ আছে ভিডিঅ' বনাই আপোনালোকৰ লগত আমিও মানে এক্সপিৰিয়েঞ্চ কৰি আছো এনেকুৱা গাঁও ন ধুনীয়া লাগে আৰু চাৰিওফালে ধানৰ খেতি কৰি আছে ইফালে হাত মাৰি আছে ইমান পিচফুল জেগা এইটো আপোনাৰ নেচাৰেল ন আপোনাৰ বেমাৰো নহয় একো নহয় আপোনাৰ বহুত থাকিব পিচ লাগিব মানে ডাঙৰ অট্টালিকা জংঘলৰ মাজত আহি গলো এতিয়া এমাজন জংঘল জংঘল এই জংঘল মহ আছে ইয়াতে কি কোৱা ৰাতি থাকো বোলা নহলে হয় নেকি ৰাতি থাকিব বোলে মই খাই একেবাৰে তেজ নাইকিয়া কৰি দিব আমাৰ গন্তব্য স্থান আগে কনৌকা দা ভিলেজ ৰিজৰ্ট আৰু 1.3 কিলোমিটাৰ हाँ ठीक है चलो 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 तो এইফালে আমি যাম কনকা আৰু 0.8 কিলোমিটাৰ हम आ गए अपनी मंजिल में अभी जा रहे वाओ हाँ जल जीवन मिशन মানে এইবিলাক ওয়াটাৰ সাপ্লাই আৰু তো এতিয়া কনকা ৰিজৰ্ট পাই গৈছো চাওকেৰে পৰিৱেশটো ইমানে শান্তি পৰিৱেশ তাৰমানে চাবিটো এৰি থৈ আহিছিলো
আমি এতিয়া কনকা ৰিজৰ্টত উপস্থিত হৈ গ'লোহি। তো আমি এতিয়া বৰ্তমান থকা জেগাখিনি এইটো হ'ল কিডছ ৰুম এৰিয়া, এইটো কিডছৰ ৰুম হয়, চাব পাৰে। এই বাচ্চাকেইটা খেলি আছে ধুনীয়াকৈ তাৰ পলিনত। বাকী এইবিলাক হ'ল ইয়াৰে। আমাৰ আহোঁতে দেৰি হ'লতো, অলপ ৰাতি হৈ গ'ল। তো এতিয়া আমি ইয়াতে বোলে আজি ৰুমো নাই এভেইলেবল। তো আজি কি হয় চাওঁ আৰু। বাকী এতিয়াতো এক্টিভিটিখিনি কৰিলোঁ কিবা কিবি, ইয়াতে চাব পাৰে। বাৰ আছে, ৰেষ্টুৰেণ্ট আছে, চুইমিং পুল, আছে। ডেক ভিজিটৰ ডেক। এইটো চাওক, ইয়াতে যদি কোনোবা বিয়া চিয়া যদি পাতিব বিচাৰে, বেংকুৱেট হল আছে, এইটো নাম্বাৰ কল কৰিব পাৰিব। বৰ্তমান মই পুৰা ভিজি আছোঁ, মানে গাটো ধুই আহিলোঁগৈ ৰাতি হোৱাৰ কাৰণে আৰু ভিডিঅ'টো নকৰিলোঁ। তো এইটো ভিডিঅ'টো গা চা ধোৱা আৰু ডে এক্টিভিটিখিনি মই আপোনালোকক মানে আমি আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম। তো আজিৰ ভিডিঅ'টোত এইখিনি আছিল। আমি এইটো ৰুমটো ল'লোঁ, চাব পাৰে। এইটো মানে ৰুম মানে কি, এইটো একচুৱেলি হল হয়, চাব পাৰে বহুত ডাঙৰ হয়। ইয়াৰে আপোনাৰ টোটেল কষ্ট পৰিছে 2800 প্লাছ GST। মানে কি হ'ল, আজি আহোঁতে দেৰি হ'লতো, চ' ৰুমটো নাছিলে মানে। তো ৰুম নাথাকিলে বোলে তেখেতলোকে কনফাৰেঞ্চ হলটো ৰুম কৰি দিয়ে আৰু। ইয়াতে বাথৰুমটো বাহিৰত আছে বাৰু। আমি পুলৰ ওচৰতে গা চা ধুম আৰু ৰাতিপুৱা গা চা ধোৱা। বাকী ঠিকে আছে আৰু। ৰুমততো নাজানো আৰু ৰুমটো কেনে আছিল, ৰুমত থাকিম বুলি ভাবিছিলোঁ, কিন্তু ৰুম বোলে খালীয়ে নাই একদম। হাও পুৰা ফুল আৰু কালিও খালী নাই। আপোনালোকে যদি আহে ইয়াতে থাকিম বুলি ভাবে, দেন আগতীয়াকৈ বুকিং কৰি আহিব। তেওঁলোকৰ হেৰি আছে, ৱেবছাইট আছে, মই লিংকত দি দিম ডেছক্ৰিপশ্যনত, আৰু তেখেতলোকৰ নাম্বাৰো দি দিম। তাতে আপোনালোকে আহি কণ্টেক্ট কৰি ল'ব বা অনলাইন বুক কৰি ল'ব পাৰিব। ঠিক আছে, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।